ভুয়া বিত্তীয় প্ৰতিষ্ঠান কিংবা বেংকৰ জালত ভৰি দি ৰাজ্যত ইতিমধ্যে সৰ্বশ্ৰান্ত হৈছে বহুজন। এইবাৰ হাজাৰ হাজাৰ গ্ৰাহকক ৰামঠগন দি কোটি কোটি টকা আত্মসাৎ কৰিলে শ্ৰদ্ধা সুৰভি নিধি লিমিটেড নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানে। ইতিমধ্যে গ্ৰাহকৰ জমা ধন আত্মসাৎ কৰি আত্মগোপন কৰিছে শ্ৰদ্ধা সুৰভি নিধিৰ বৰপেটা চহৰ শাখাৰ কেইবাজনো পৰিচালক। ইতিমধ্যে বৰপেটা আৰক্ষীৰ পৰা BIEলৈ অভিযোগ দিছে ভুক্তভোগীয়ে। জমা ধন বিচাৰি হাহাকাৰ এইসকল গ্ৰাহকৰ। শ্ৰদ্ধা সুৰভি নিধিৰ এই কেলেংকাৰীৰ বিৰুদ্ধে সৰব হৈছে বীৰ লাচিত সেনা। চাওক, এই বৰপেটা টাউনত শ্ৰদ্ধা সুৰভি নিধি বুলি এটা বেংক আছিলে আৰু সেই বেংকটোত মানে কোনোবাই বেটাৰী ৰিক্সা চলাই মিলি দিন হাজিৰা কৰি মিলি সেই বেংকটোত টকা জমা কৰিছিলে। এতিয়া মেইন কথাটো হৈছে কি, সেই টকাখিনি লৈ মিলি সেই বেংকটো যিসকল স্বত্বাধিকাৰী আছিল তেখেতসকলে সেই টকাখিনি লৈ তাৰ পৰা মানে কি পলায়ন কৰিলে। তাৰপিছত কেইদিনমান পুলিচ প্ৰশাসনে বিচাৰিলে, যিহেতু তেখেতসকলৰ ওপৰত এজাহাৰ দিয়া হৈছে, বৰপেটা সদৰ বৰপেটা সদৰ থানাত এজাহাৰ দিয়া হৈছে। তো তাৰপিছত মানে কি হ'ল, সেই চাৰিজন পলাতক হৈ আছিল। পলাতক হৈ থকাৰ পিছত এজনক আজি কেইদিনমান আগতে, এসপ্তাহমান আগতে বৰপেটা জিলা প্ৰশাসনে এজনক কৰায়ত্ব কৰিলে। ঋতুপূৰ্ণ পাঠক নামৰ লোকজনক বৰপেটা জিলা প্ৰশাসনে কৰায়ত্ব কৰিলে। তাৰপিছত আৰু আছিলে ঋতুপূৰ্ণ পাঠকৰে ৱাইফ গীতাঞ্জলি পাঠক, পলাতক হৈ আছে। এৰেষ্ট কৰিব পৰা নাই। কি কাৰণত এৰেষ্ট কৰিব পৰা নাই? বৰপেটা জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰধান GP সিং ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন আছে, কি কাৰণত তেখেতসকলক এতিয়ালৈকে এৰেষ্ট কৰিব পৰা নাই? অভিযোগটো হৈছে তাতে গ্ৰাহকে টকা জমা কৰিছিলে, সেই টকাখিনি সিহঁতে সম্পূৰ্ণ আত্মসাৎ কৰি দিলে। 2 পৰা 3 কোটি লাখ 2 পৰা 3 কোটি টকা আজি 2-3 বছৰ ধৰি চলি আছে। অসমৰ বিভিন্ন প্ৰান্তত আছে। এতিয়া জনামতে যিবিলাক মেনেজাৰ আছিলে স্বত্বাধিকাৰীসকল কিন্তু অসমৰে ভূমিপুত্ৰ খিলঞ্জীয়া লোক, কিন্তু অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া লোক হৈয়ে অসমীয়াৰ ওপৰত গুৰুটো মাৰি দিলে, অসমীয়াৰ পেটত গুৰুটো মাৰি দিলে। কথাটো হয়নে নাই? অসমতে আছে সেই তেখেতসকলো অসমীয়াই, কিন্তু অসমীয়াকে গুৰ মাৰি দিলে পেটত। তো এইটো কেনেকুৱা কথা? সেইকাৰণে কৈছোঁ অসমৰ আৰক্ষী প্ৰধান GP সিং ডাঙৰীয়াক ইয়াৰ পৰাই জনাই দিব বিচাৰিছোঁ যে তাৎক্ষণিকভাৱে ইয়াৰ ব্যৱস্থা এটা ল'ব লাগে। কাৰণ অসম আৰক্ষী প্ৰধান GP সিং ডাঙৰীয়াই সদায় কৈ থাকে অসমত বোলে স্মাৰ্ট পুলিচ আছে। আমি কৈ দিব বিচাৰিছোঁ বৰপেটাত এটাও স্মাৰ্ট পুলিচ নাই। আৰু যদি সঁচাকৈ বৰপেটাত স্মাৰ্ট পুলিচ আছে তেনেহ'লে সন্মানীয় GP সিং ডাঙৰীয়াই দেখুৱাই দিয়ক। এই বিষয়টো প্ৰশাসনে সম্পূৰ্ণভাৱে গাফ দিব বিচাৰিছে। সংবাদ মাধ্যমৰ কাষ আজি চাপিবলগীয়া কিয় হ'ল? প্ৰশাসন থকাৰ পিছতো আজি সংবাদ মাধ্যমৰ কাষত আহিবলগীয়া কিয় হ'ল? বৰপেটাত মিনিমাম 40ৰ পৰা 50টা পৰিয়াল আছে। অকল বৰপেটাতে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰাতো বহু পৰিয়াল আছে, কিন্তু অকল বৰপেটা টাউনতে 40ৰ পৰা 50টা পৰিয়াল মাহিলী জমা কৰিছিলে। সদায় দিনে দিনে কালেকশ্যন কৰিছিলে সিহঁতে। দ্য নিউজ প্লাছৰ আগত ভুক্তভোগীয়ে দিলে ভাষ্য। মই 1.5 লাখ টকা থৈছিলোঁ। 3% কৰি ইণ্টাৰেষ্ট দিছিল। মাহত 4.5 কৰি ইণ্টাৰেষ্ট পাইছিলোঁ। 7 মাহমান প্ৰায় পাইছিলোঁ। তাৰপিছত কি হ'ল, লাহে লাহে মালিক পলালে, তাৰ পাছত বন্ধ হৈ গ'ল। মালিক আপোনাৰ মেট পলাইছিল বুলি গম পাইছোঁ এজেণ্টৰ মুখেদি। আমি কেইজনমান ভুক্তভোগী ৰাইজে পুলিচ থানাত এজাহাৰ দিলোঁ, তাৰপিছত SP অফিচতে দিলোঁ, তাৰপিছত উলুবাৰীত দিলোঁ, সেনেকৈ বহুত জেগাত গৈছোঁ। কিন্তু পুলিচে ঋতুপূৰ্ণ ডাঙৰীয়াক ধৰিছে, কিন্তু আৰু 3জনক ধৰিব পৰা নাই। কি কাৰণত? সেইকাৰণে আপোনালোকৰ ওচৰত আহিব লগা হৈছে। তাৰমানে এতিয়া হ'ল অসমত 1800, বৰপেটাত আপোনাৰ 300 মান হ'ব। বৰপেটাত 2-3 কোটি টকা জাল হৈছে। ভৱানীপুৰত হৈছে, পাঠশালাত হৈছে, বঙাইগাঁৱত হৈছে, বাস্কা অঞ্চলত হৈছে, এনে বহুত জেগাত হৈছে।
এতিয়া আমাৰ এটাই দাবী, আমি এজাহাৰ দিছিলোঁ 4 জনৰ ওপৰত। ঋতুপৰ্ণ পাঠকৰ ৱাইফ, গীতাঞ্জলি পাঠক, বিভাৰাণী পাঠক আৰু স্মৃতি, সেই 4জন আছিল। প্ৰস্তুতি বৰুৱা, ভুল হৈছে মোৰ। 4 জনৰ ওপৰত দিয়া হৈছিল, কিন্তু এজনক ধৰিছে, বাকী 3 জনক কি কাৰণত ধৰা নাই। SP বাইদেউৰ ওচৰত গৈছিলোঁ, এডিশ্যনৰ SP বাইদেউৰ ওচৰত। সিহঁতে ৰাতি হৈছে, আজি ধৰিব নোৱাৰিলোঁ সেনেকৈ কৈছে। সিদিনা পাইছিলোঁ, বাইদেউ সুধিলোঁ, নেক্সট দিনাতো ধৰিব পাৰিলে হয়। আমাৰ বহুত নিয়ম কানুন আছে, বহুত ধৰণৰ কিবা কিবি কৈছে। তাৰমানে অলপ যিটো এটা সহযোগিতা পাব লাগিছে, সেইখিনি সহযোগিতা প্ৰশাসনৰ পৰা আমি পোৱা নাই। সেইকাৰণে বাহিৰ ওলাই আহিব লগা হৈ গৈছে। ইফালে বীৰলাচিত সেনায়ো দিছে হুংকাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।